নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানে যে অহা 17 আৰু 18 তাৰিখে আমাৰ PAT পেৰিয়ডিকেল এছেছমেণ্ট টেষ্ট আমাৰ বিদ্যালয়সমূহত অনুষ্ঠিত হ'ব। এই টেষ্ট ক্লাছ 3 পৰা ক্লাছ 8 লৈকে হ'ব আৰু ক্লাছ 3 আপোনাৰ L1 L2 মেথছ আৰু EVS আৰু আপোনাৰ 6 to 8 হ'ব L1 L2 সায়েন্স সোশ্যাল ষ্টাডি আৰু মেথছ। এইকেইটা বিষয়ৰ ওপৰত আমাৰ পেট অনুষ্ঠিত হ'ব। আমাৰ ছাৰ বাইদেউসকলে বহুত চিন্তা কৰি আছে যে এই পৰীক্ষাটো কেনেকৈ হ'ব, এই পৰীক্ষাত শিক্ষকসকলৰ কৰণীয় কি থাকিব। মই আপোনালোকক বিস্তৃতভাৱে ইয়াত বুজাবলৈ যত্ন কৰিছোঁ। বহুত দিনৰ পিছত পুনৰাই ছুটি ভিডিঅ' এটি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ইমান গৰম, ফেনো দিব নোৱাৰি, দিয়াৰ লগে লগে বহুত চাউণ্ড আহিব, আপোনালোকে ভালকৈ বুজি নাপাব। বহুত কষ্ট কৰি ভিডিঅ'টো বনাই আছোঁ। যদি আপোনালোকৰ ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিলে আগলৈ এনেকুৱাকৈ ভিডিঅ' বনাবলৈ মই অনুপ্ৰাণিত হ'ম। যিয়ে নহওক চাওক, আমাৰ প্ৰাইমাৰী স্কুলত 3 পৰা 5 লৈকে পেট অনুষ্ঠিত হ'ব আৰু আপাৰ প্ৰাইমাৰীত অনুষ্ঠিত হ'ব 6 to 8। যিবোৰত আপাৰ প্ৰাইমাৰী লোৱাৰ প্ৰাইমাৰী দুটাই থাকিব, সেইবোৰত ক্লাছ 3 to 8 অনুষ্ঠিত হ'ব। L1 L2 মেথছ EVS ক্লাছ 3 to 5 আৰু L1 L2 সায়েন্স সোশ্যাল ষ্টাডি আৰু মেথছ এইকেইটা বিষয় থাকিব আপোনাৰ 6 to 8। চাওক, কুৱেশ্যনবোৰ থাকিব 10টাকৈ কুৱেশ্যন থাকিব। 10টাকৈ কুৱেশ্যন ল'ৰা ছোৱালীৰ বাবে আপোনালোকে কুৱেশ্যন পেপাৰ এঘণ্টামান আগতে পাই যাব। আৰু কুৱেশ্যন পেপাৰ পাবলৈ আপোনালোকে আপোনালোকৰ মোবাইলত এটা এপ ডাউনলোড কৰিব লাগিব, ই-ক্লাছৰুম নামৰ এটা এপ ডাউনলোড কৰিব আপোনালোকে লাগিব। আৰু সেই এপটোত গৈ পেলাই আপোনালোকে সামান্য ৰেজিষ্ট্ৰেশ্যন বা প্ৰচেছ এটা আছে, সেইটো হ'লে আপোনালোকৰ সেই মোবাইলত বা এপত আপোনালোকে কুৱেশ্যনসমূহ এঘণ্টা আগতে পাই যাব। এজ এ CRCC সকলে ব্লক লেভেলে আপোনালোকক কুৱেশ্যন দিবই, আগতীয়াকৈ দি দিব এঘণ্টামান আগতে। গতিকে কুৱেশ্যন পেপাৰ পাবলৈ আপোনালোকে যদি ই-ক্লাছৰুম ডাউনলোড কৰে তেতিয়াহ'লে পোনে পোনে পাই যাব। আৰু আপোনালোকে ডাউনলোড নকৰিলেও চিন্তা নকৰিব, কাৰণ আপোনালোকৰ কনচাৰ্ণ CRCC ব্লকৰ পৰা বা ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকৰ কুৱেশ্যন পেপাৰ যথা সময়ত দি দিব আৰু সেইমতে আপোনালোকে এক্সাম ল'ব। আৰু এক্সাম লোৱাৰ পিছত যিখিনি পাৰ্ট থাকিব আপুনি লগে লগে সেই দিনটোৰ ভিতৰতে আপলোড কৰি দিলে বেছি ভাল, কাৰণ যিমানে পেণ্ডিং কৰিব সিমানে অসুবিধা হ'ব। আমাৰ নিজস্ব ইভালুৱেশ্যনবোৰ আছেই। আৰু এটা কথা এইখিনিতে কৈ থওঁ যে 18 তাৰিখে আমাৰ ইভালুৱেশ্যন আছে, নৰ্মেল ইভালুৱেশ্যন। গতিকে 18 তাৰিখে ডেটটো 16 তাৰিখলৈকে আগবাঢ়িব পাৰে। সেয়া এতিয়ালৈকে অৰ্ডাৰ আমাৰ হাতত পৰাহি নাই, কিন্তু চান্স এটা আছে 16 বা 17 বা 17 বা 18 হ'বই। যিয়ে নহওক, এতিয়া কথা হ'ল যে আপোনালোকে কুৱেশ্যন পেপাৰখিনি পালে ই-ক্লাছৰুম নামৰ এপটোৰ যোগেৰে মই আপোনালোকক দেখুৱাম। ভিডিঅ'টোৰ শেষত আপোনালোকক এপ দুটা কেনেকৈ ডাউনলোড কৰিব, কি কৰিব লাগিব দেখুৱাম। আৰু তাৰপিছত মূল কথা হ'ল কেনেকৈ আপলোড কৰিব। আপোনালোকে আপলোড কৰাৰ কাৰণে আপোনালোকে এটা এপ ডাউনলোড কৰিবই লাগিব। কুৱেশ্যন পেপাৰ যেনিবা পাই গ'ল, CRCC দি দিলে, ব্লকৰ পৰা দিলে বা ডিষ্ট্ৰিক্টৰ পৰা দিলে, আপোনালোকে সেইমতে এক্সাম ল'লে ল'ৰা ছোৱালীৰ। এতিয়া ল'ৰা ছোৱালী যি ধৰণে এক্সাম দিলে তাৰ ওপৰত বেছ কৰি আপোনালোকে আপলোড কৰিব লাগিব অনলাইন। তাৰ বাবে আপোনালোকে এটা এপ ডাউনলোড কৰিব লাগিব, ছুইফ্ট চাট বুলি এটা এপ আছে। মই লাষ্টত আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে ডাউনলোড কৰিব। সেই ছুইফ্ট চাটত গৈ আপোনালোকে এপটো আপোনালোকে ডাউনলোড কৰিলে, আৰু যদি এপটো ডাউনলোড কৰি পেলাই তাতে এটা QR কোড স্কেন কৰিব পাৰে এটা অপশ্যন থাকিব, সোঁফালৰ একেবাৰে ওপৰত 3টা ডট থাকিব, তাতে গৈ এটা অপশ্যন থাকিব, তাতে গৈ আপুনি QR কোডটো স্কেন কৰিব। QR কোড যদি লাগে মই দি দিম, ভিডিঅ'তে দি দিম। আপোনালোকে এতিয়া প'ষ্ট মাৰি আপোনালোকে সেইটো স্ক্ৰীনশ্বট মাৰি থ'লেও তাতে QR কোডটো স্কেন কৰিলেও আপোনালোকে পাই যাব পোনে পোনে লিংকটো। নহ'লে আপোনালোকে তাতে গৈ আপোনালোকে এই QR কোডৰ ফটোটো আপলোড কৰি দিলেও পোনে পোনে আহি যাব। আৰু এতিয়াই যদি আপুনি কৰি থয় আপোনালোকৰ ৰিচেণ্টত গৈ সেইটো এভেইলেবল হ'ব বা দেখা যাব। মই এপটোৰ ডিটেইলছটো দি দিম। চাওক, এপটোত গৈ পেলাই আপোনালোকে ল'ৰা ছোৱালী যদি এবচেণ্ট থাকে, যিদিনাখন টেষ্ট হৈছে, স্বাভাৱিকতে 2-এটা ল'ৰা ছোৱালী এবচেণ্ট থাকিব পাৰে। এবচেণ্ট থাকিলে আপুনি যেতিয়া এবচেণ্টত ক্লিক কৰিব তেতিয়া পৰৱৰ্তী আৰু কুৱেশ্যনবোৰ নাহে। আৰু যেতিয়া প্ৰেজেণ্ট ক্লিক কৰিব তাৰপিছত 10টা কুৱেশ্যন আহিব আৰু ল'ৰা ছোৱালীৰ ৰেছপন্স কি আছিল সেইমতে আপুনি আপলোড কৰি দিব। এবাৰ আপলোড কৰি দিয়াৰ লগে লগে গোটেইখিনি ৰেকৰ্ড হৈ গ'ল। গতিকে তাৰ বাবে টিচাৰসকলে এই ছুইফ্ট চেটত গৈ তেওঁলোকে প্ৰচেছটো কৰিবলৈ, অনলাইন কৰিবলৈ, আপডেট কৰিবলৈ, ডাটা
এন্ট্ৰি কৰিবলৈ আপোনালোকৰ প্ৰয়োজন হ'ব স্কুলৰ ডাইচ কোড মনত ৰাখিব স্কুলৰ ডাইচ কোড টিচাৰৰ কোডটো ক'ত পাব আপোনালোকে শিক্ষা সেতুত গৈও পাব যেটো কোড থাকে তাৰ আগত 18 লগাই দিলে বা আপোনালোকে পৰ্টেলত গৈ পালেও পাব গতিকে শিক্ষা সেতুত গৈ আপোনালোকে কোডটো পাব আপোনালোকে যদি ওয়েবত যায় গতিকে আপোনালোকৰ টিচাৰ কোডটো লাগিব স্কুলৰ ডাইচ কোডটো পাব প্ৰথমতে হাই দিব দিয়াৰ লগে লগে আপুনি আপোনাৰ ডাইচ কোড দিব লাগিব তাৰ পিছত টিচাৰ কোড দিব লাগিব দিয়াৰ লগে লগে প্ৰসেছটো আহিব হেইমতে আপুনি লৰাছলি লিষ্ট এখন পাব আৰু হেইমতে এজন যেতিয়ালৈকে আপুনি লৰাছলি ৰেসপন্সটো আপডেট বা আপলোড নকৰিব তেতিয়ালৈকে নট কমপ্লিটেড থাকিব আৰু যেতিয়া আপুনি আপডেট কৰিব বা আপলোড কৰিব তেতিয়া কমপ্লিটেড বুলি দেখুৱাব এনেকুৱাকে আপোনালোকে ক্লাছ 3 to 8 প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীৰ ডাটা আপলোড কৰিব লাগিব যিমান পাৰে হনকালে আপোনালোকে কৰি দিব সকলোৱে নিজে টিচাৰবোৰে ভগাই ল'ব আৰু এই এপটো অকল স্কুলৰ টেবলেটতে নহয় প্ৰত্যেকৰে মোবাইলত ডাউনলোড কৰি ল'ব আৰু মোবাইলত ডাউনলোড কৰি পেলাই আপোনালোকে প্ৰত্যেক টিচাৰে নিজৰ টিচাৰৰ আইডি দি হিয়া টিচাৰে হওক বা টুইটাৰে হওক সকলোৱে পাৰিব টিউটৰো পাৰিব ইয়াত কোনো বাধা নাই টুইটাৰ সকলেও আমাৰ টিচাৰেই গতিকে সকলোৱে আশা কৰোঁ লগে ভগে এই কাৰ্যটো কৰিব আহক এতিয়া আমি শেষত এপ দুটা কেনেকৈ ডাউনলোড কৰিব আৰু হেইটোৰ যোগেদি কেনেকৈ কামবোৰ কৰিব হেইটো অকমান দেখুৱাবলৈ যত্ন কৰিছোঁ মোবাইলত গৈ আপোনালোকে প্লে ষ্ট'ৰ ওপেন কৰি লওক প্লে ষ্ট'ৰ ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ বাটনত যাওক সাৰ্চ বাটনত গৈ আপোনালোকে লিখি দিয়ক প্ৰথমতে যেটো ই ক্লাছৰুমৰ কথা মই কৈছিলোঁ ই ক্লাছৰুম বুলি এনেকুৱাকৈ আহিব ই ক্লাছৰুম ওপৰতে ক্লিক কৰি দিয়ক দিয়াৰ পিছত চাওক ইয়াতে যেটো এই এটা অশোক চক্ৰ ছবি আছে এই অশোক চক্ৰ ছবি ই ক্লাছৰুম ফৰ আসাম বুলি আছে ইয়াতে আপুনি ক্লিক কৰি দিয়ক ইয়াৰ ওপৰত আহি গ'ল ই ক্লাছৰুম এটা ইনষ্টল কৰি দিয়ক অকণমান সময় লাগিব আপোনালোকৰ ডাটাৰ স্পীড ওপৰত নিৰ্ভৰ কৰিব কিমান সোনকালে হ'ব ইয়া আপোনালোকৰ ই ক্লাছৰুমটো ডাউনলোড হৈ গ'ল মই মোবাইলত গৈ চাইছো ইয়া ই ক্লাছৰুমটো ডাউনলোড হৈ গ'ল ই ক্লাছৰুমটো এনেকুৱাকৈ খুলি দিব এনেকৈ খোলাৰ পিছত ইয়া সমগ্ৰ শিক্ষা অসম ইয়াতে আপোনালোকে লগইন এজ ষ্টুডেন্ট নালাগে সাইন ইন এই যেটো আপোনাৰ গুগলৰ চিন আছে তাতে টিপি দিলো ইয়াৰ পিছত হৈ আছে ইয়াতে আপোনাৰ আহি গ'ল আপোনাৰ কৰিবলৈ একো নাই পৰীক্ষাৰ দিনাখন আপোনালোকে ইয়াত যে পেড বুলি লিখা আছে ইয়াতে পেড বুলি পেটত আপুনি ক্লিক কৰাৰ লগে লগে ইয়াতে এতিয়া নোটিফিকেশন আছে ইয়াতে কোৱেশ্চন পেপাৰটো আহি যাব ইয়া হল আপোনালোকে কোৱেশ্চন পেপাৰ পোৱাৰ এপটো গ'ল এতিয়া নেক্সট আহো আমাৰ যেটো মেইন কাম হ'ব যে আমি কোনটো এপৰ যোগেদি কোৱেশ্চন পেপাৰ সমূহ আপলোড কৰিম হিয়া হৈছে সুইফট চাৰ্ট আপোনালোকে প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ পেলাই আপুনি চাৰ্জ কৰি দিয়ক সুইফট চাৰ্ট SWIFT সুইফট চাৰ্ট আহি গ'ল ইয়া ক্লিক কৰি দিয়ক দিয়াৰ লগে লগে সুইফট চাৰ্ট আহি যাব এনেকৈ চাওক নীলা আৰু হেউজিয়া আছে মাজত এটা চৰাইৰ নিচিনা আছে গতিকে আমি ইনষ্টল কৰি দিলো ইনষ্টল কৰিবলৈ স্বাভাৱিকতে টাইম মোৰ মোবাইলত লাগিব পাৰে ইয়া হৈ আছে ইনষ্টলিং এই সুইফট চাৰ্ট আপোনাৰ হৈ গ'ল ইয়াতে ওপেন কৰিব পাৰে নাইবা আপোনালোকে ভিতৰত গৈ দেখিব পাৰে ইয়া সুইফট চাৰ্ট ইয়াত ইনষ্টল হৈ গ'ল এটো ক্লিক ওপেন কৰক ক্লিক কৰাৰ লগে লগে ইয়াতে ল্যাঙ্গুৱেজ আছে আপুনি ইংলিশতে কন্টিনিউ কৰি দিব ইংলিশত দি পেলাই কন্টিনিউ কৰিব কৰাৰ পিছত ইয়াত আপোনাৰ নম্বৰ লাগিব আপোনাক কোনটো নম্বৰ লাগে মোৰ নম্বৰটো মই দি দিও সেন্ড ওটিপি আহিব ইয়াত অটোমেটিক্যালি ওটিপি ইয়াত আহি যাব এই ওটিপি অটোমেটিক আহি গ'ল কনফাৰ্ম মাৰি দিয়ক ইয়া আহি গ'ল ইয়া চাওক এই ইন্টাৰফেসটো যে আপোনালোকে দেখা পাইছে ইয়াত এই হোফালে আপোনালোকে এটা বস্তু দেখা পাইছে না স্ক্যান এণ্ড চ্যাট আপোনালোকে স্ক্যান এণ্ড চ্যাটলৈ যাওক গৈ পেলাই আপোনালোকে এবাৰ এলাউ কৰি দিব হোৱাইল ইউজিং দিস এপ এলাউ কৰি দিব ইয়াতে যদি আপোনাৰ লগত কিউআৰ কোডটো থাকে তেতিয়াহলে আপোনালোকে কিউআৰ কোডটো স্ক্যান কৰি দিব আৰু যদি কিউআৰ কোডটো নাথাকে তেতিয়াহলে আৰু এটা কাপ কৰিব পাৰে ইয়াত লিখা আছে আপলোড কিউআৰ কোড দিয়াৰ লগে লগে ইয়াত মোৰ কিউআৰ কোড আগতে এবাৰ মই ফটো মাৰি থৈছিলো ইয়াতে মই চাইলো ইয়াতে কিউআৰ কোডটো মোৰ ফটো মাৰা আছিল এটো মই আপলোড কৰি দিয়াৰ লগে লগে ইয়াত আহি যাব তাৰ পিছত ইয়াত আপুনি হাই বুলি এটা দি দিয়ক হাই বুলি দিয়াৰ লগে লগে আপোনাক এনেকুৱাকৈ লিখা এতিয়া এই বস্তুটো যেহেতু আন্ডাৰ প্ৰসেস হৈ আছে এতিয়া বন্ধ হৈ আছে এই ইয়াতে হাই দিয়াৰ লগে লগে আপোনালোকে নেক্সট টাইম ইয়াত আপোনাৰ এইখিনি জায়গাত আপোনালোকৰ
স্কুলৰ ডাইচ কোডটো দিব যি থাকে 180403 যি থাকে আৰু আপোনালোকৰ ডট যি থাকে এইটো দিয়াৰ পিছত আপোনালোকে সেন্ড মাৰি দিব দিয়াৰ পিছত ইয়াত আপোনাৰ টিচাৰ কোড বিচাৰিব এই টিচাৰ কোড যেতিয়া দিব টিচাৰ কোড দিয়াৰ পিছত আপোনাৰ অটোমেটিক্যালি ইয়াত ল'ৰা ছোৱালীবিলাকৰ লিষ্টিং থাকিব ইয়াত ল'ৰা ছোৱালীৰ যে লিষ্টিং থাকিব এই ল'ৰা ছোৱালীৰ লিষ্টিং আপোনালোকে চাব ইনকমপ্লিট দেখুৱা থাকিব যেতিয়া এটা এটাকে আপলোড কৰিব এইখিনি আপোনালোকে তেনেকৈ গৈ থাকিব ইয়াতে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ ইয়াত আসাম পেডটো চাওক ইয়াত এতিয়া the boat is currently undergoing maintenance please try again later ইয়াত undergoing maintenance আছে একেবাৰে উজু হয় এনেদৰে আপোনালোকে কৰিব কিবা অসুবিধা থাকিলে কমেন্ট দিব মই আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম যদি ভিডিওটি ভাল লাগিছে শেয়াৰ লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ কৃপণালী নকৰিব মই আপোনালোকৰ মাজৰে এগৰাকী শিক্ষক জাস্ট আপোনালোকক সহায় কৰাৰ কাৰণে ভিডিওটি বনাইছো আজিলৈ ইমানতে সামৰণি মাৰিছো আপোনালোকে ভালে থাকিব সুস্থ থাকিব জয় আই অসম জয় হিন্দ